সংগীতানুষ্ঠানৰ মাজতে খঙত অগ্নি শৰ্মা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ अच्छा उनको तो देखा था मैंने येलो कलर का जंपर पहना हुआ था चश्मा पहना तो उसका हुलिया भी याद है मुझे यहाँ पे खड़ा था वो बंदा प्रकृत माकर सन्तान हले मंचলৈ आह फिर आप एक माँ का बेटा हो तो मंच पे आ जाइए प्लीज हाँ एक माँ का बेटा हो तो मंच पे आ जाइए মঞ্চত গীত পৰিৱেশনৰ সময়তে মৰ্মিতাৰ স্বামীক অশ্লীল মন্তব্য একাংশৰ মঞ্চৰ পৰা অশ্লীল মন্তব্য কৰা দৰ্শকক হকিউৰি কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ फिर आप एक माँ का बेटा हो तो मंच पे आ जाइए प्लीज हाँ एक माँ का बेटा हो तो मंच पे आ जाइए प्लीज হয় জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সংগীত অনুষ্ঠানত অঘটন গীত পৰিৱেশনৰ মাজত মৰ্মিতাৰ স্বামীক অশ্লীল মন্তব্য একাংশ লোকৰ চলি আছিল পশ্চিমবংগৰ কন্যা অসমৰ বোৱাৰী তথা জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সংগীত অনুষ্ঠান এটাৰ পাছত আনটো গীত শুনা গৈছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ মুখত সকলো ঠিকই আছিল মঞ্চলৈ মাতি স্বামীক চিনাকি কৰাই দিছিল মৰ্মিতাই কিন্তু হঠাৎ মৰ্মিতাক উদ্দেশ্যি একাংশৰ গালি গালাজ Actually, আমি তেখেতসকলক আমন্ত্ৰণ কৰি আনিছো আমাৰ এটা ইভেন্টৰ থ্ৰুদি তেখেতসকলে খুদি লয় ঠাইটো কেনেকুৱা মানুহখিনি কেনেকুৱা আমি আপোনালোক সকলোৱে ভাল বুলি কৈ আমি নিমন্ত্ৰণ দি লৈ আহিছো আপোনালোকৰ সমিতিৰে দুই এজন দাদা আহি মিষ্টাৰক বেয়া ব্যৱহাৰ কৰি আছে খুব বেয়া লাগিছে একচুৱেলি ল'ৰাজন আপোনালোকৰ সমিতিৰে কিন্তু মই দেখা পাইছো দুই তিনিজনে কৈছে বেয়া লাগিছে যি নহওক মই মৰ্মিতাক মাইক্ৰফোনটো আগবঢ়াই দিছো